নমস্কাৰ উচ্ছেদক লৈ অন্য এটা অতি জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকক সবিস্তাৰে আমি জনাই যাবলৈ চেষ্টা কৰিম বিজেপি চৰকাৰৰ যি উচ্ছেদ সেই উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপাবলৈ এতিয়া সাজু হৈছে এবিএমছুৱে চৰকাৰে অন্য জাতিক প্ৰতাৰণা কৰাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে টাৰ্গেট নকৰি অন্য জাতিসকলক টাৰ্গেট নকৰি কেৱল মুছলমান লোককে কিয় বিজেপি চৰকাৰে টাৰ্গেট কৰে হিমন্ত বিশ্ব শৰ্মাই বাছি সংখ্যালঘু মুছলমান লোকসকলক উচ্ছেদ কৰা বৰ্তমান চেষ্টা কৰি আছে বুলি মন্তব্য এবিএমছুৰ আৰু বৰ্তমান তেওঁলোকে ভয়াবহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ইতিমধ্যে উল্লেখ কৰিছে কিছু তথ্য আছে আমি সবিস্তাৰে আপোনালোকক জনাম বিজেপি চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপাবলৈ সাজু হৈছে এবিএমছুৱে চৰকাৰে অন্য জাতিক টাৰ্গেট নকৰি কেৱল মুছলমান লোকক টাৰ্গেট কৰে হিমন্ত বিশ্ব শৰ্মাই বাছি সংখ্যালঘু মুছলমানক উচ্ছেদ কৰিছে উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদেৰে চৰকাৰলৈ এবিএমছুৰ গৰ্জন বিজেপি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে দিল্লী কপাবলৈ সাজু এইবাৰ এবিএমছু পুনৰ সংস্থাপন নকৰাকৈ আৰু এটাও পৰিয়ালক কৰিব নোৱাৰিব উচ্ছেদ মুছলমানক অত্যাচাৰ কৰি চৰকাৰে মুনাফা আদায়ৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে সংখ্যালঘু দল সংগঠন একলগ হৈ ৰাজ্যত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সংবিধানে দিয়া অধিকাৰ ৰাজ্যৰ বিজেপি চৰকাৰে খৰ্ব কৰিছে কেইবাটাও অভিযোগ আনিছে তেওঁলোকে আৰু এবিএমছুৰ উত্তাল প্ৰতিবাদত বাক্সাৰ বাৰাপেটা কপি উঠিছে এইবাৰ 21 জুলাইত নতুন দিল্লী কপাব কেইবাটাও সংখ্যালঘু সংগঠনে অসমৰ হিটলাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো বুলি তেওঁলোকে মন্তব্য কৰিছে এবিএমছুৰ মুঠৰ ওপৰত গৰ্জন চৰকাৰী ভূমিত কেৱল মুছলমান মানুহেই বসবাস কৰি আছে নেকি বুলিও মন্তব্য এবিএমছুৰ চৰকাৰে চলোৱা বুলডোজাৰ সম্পূৰ্ণ অসাংবিধানিক আখ্যা এবিএমছুৰ অন্য জাতি জনগোষ্ঠীৰ লোকেও চৰকাৰী ভূমিতে বাস কৰে বুলি এবিএমছুৱে মন্তব্য কৰিছে আৰু মুছলমান লোকসকলক কিয় চৰকাৰে টাৰ্গেট কৰি লৈছে শীঘ্ৰে উচ্ছেদিত প্ৰতিটো পৰিয়ালক সংস্থাপন দিয়াৰ চৰকাৰে ব্যৱস্থা কৰক বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ এবিএমছুৰ এয়া গৰ্জন বিজেপি চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপাবলৈ এইবাৰ সাজু হৈছে এবিএমছুৰ এইবাৰ হুংকাৰ আৰু এটাও পৰিয়ালক উচ্ছেদ কৰিব নোৱাৰিব চৰকাৰে অন্য জাতিক টাৰ্গেট নকৰি কেৱল মুছলমান লোককে টাৰ্গেট কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাছি সংখ্যালঘু মুছলমানক উচ্ছেদ কৰিছে বুলি তেওঁলোকে অভিযোগ আনিছে উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদেৰে এবিএমছুৰ এয়া চৰকাৰলৈ গৰ্জন আমি দৃশ্যাংশ ইতিমধ্যে আপোনালোকক দেখুৱাইছো বিজেপি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে দিল্লী কপাবলৈ সাজু হৈছে এবিএমছু কিছু এম্বিয়েন্স আমি এবাৰ শুনুৱাই লৈছো কি প্ৰতিবাদত আচলতে তেওঁলোকে বহিছে কি দাবী তেওঁলোকে উল্লেখ কৰিছে এই সংগ্ৰাম চলিছে অমানিব উচ্ছেদ বন্ধ কৰক অমানিব উচ্ছেদ বন্ধ কৰক বিজেপি হাই বিজেপি হাই সংখ্যালঘু বিৰোধী বিজেপি চৰকাৰ মুৰ্দাবাদ সংখ্যালঘু বিৰোধী হিমন্ত বিশ্ব শৰ্মা গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ হাই উচ্ছেদ বন্ধ কৰক নহলে আমি গণ আন্দোলন গঢ়ি তুলিম নহলে আমি গণ আন্দোলন গঢ়ি তুলিম উই ওয়ান্ট জাস্টিস নো জাস্টিস বিজেপি চৰকাৰ হাই অসমত চলি থকা যি অজন হিটলাৰী শাসন চলাই আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ গোটেই অসমত যে চৰকাৰী ভূমি আছে এইটো সঁচা কথা কিন্তু সেই চৰকাৰী ভূমিত মাত্ৰ মুছলমানসকল বসবাস কৰা নাই অসমৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে কিন্তু সেই ভূমি উচ্ছেদ কৰাৰ আমাৰ আপত্তি নাই কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাছি সংখ্যালঘু মুছলমান থকা এলেকাবোৰ উচ্ছেদ কৰিছে এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো লগতে ভাৰতবৰ্ষৰ সংবিধানে দিয়া যি অধিকাৰ যে প্ৰতিটো ভাৰতীয়ক যে ভূমিৰ অধিকাৰ দিব লাগে ভূমিহীন মানুহক ভূমিৰ পট্টা দিব লাগে কিন্তু দেখা গৈ আছে যে তেওঁলোকক পুনৰ সংস্থাপন নিদিয়া পৰিৱৰ্তে তেওঁলোকক উচ্ছেদ কৰি আছে যে পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰা কাৰ্যক আমি তীব্ৰ বিৰোধিতা কৰিছো লগতে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে আসলতে অসমৰ পৰা যে মুছলমান সকলক কেতিয়াও খেদি দিয়া সম্ভৱ নহয়, মাত্ৰ এওঁলোকৰ ওপৰত মাত্ৰ অত্যাচাৰহে কৰিব লাগে আৰু অত্যাচাৰ কৰি তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায় কৰিব খুজিছে। কিন্তু আচলতে এই পৰিকল্পনা কেতিয়াও আমি সফল হবলৈ নিদিও। প্ৰয়োজন হলে আমি গোটেই অসমৰ যিমান দল সংগঠন আছে সকলো ঐক্যবদ্ধ হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হম। দৰকাৰ হলে আমি দেশৰ ৰাজধানী নহয় ইন্টাৰনেশ্যনেল পৰ্যায়ত আমি যাবলৈ বাধ্য হম, কাৰণ ৰাষ্ট্ৰসংঘলৈকে যোৱাৰ কাৰণে আমি প্ৰস্তুত আছো। তথাপিও এই হিটলাৰী শাসনৰ অৱসান ঘটাব লাগিব। আৰু লগতে আৰু এষাৰ কথা উল্লেখ কৰিব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ ৰাজনৈতিক ৰাজনৈতিক যি আপোনাৰ অস্তিত্ব কেতিয়াও কোনো জাতি জনগোষ্ঠীক এনেকৈ অত্যাচাৰ কৰি দখল কৰি ৰাখিব নোৱাৰে আৰু সেই গাদী নাথাকে। কাৰণ মানৱীয় দৃষ্টিভংগী আগত ৰাখি আপুনি যি সংবিধানৰ শপত খাইছে আৰু সেই সংবিধানৰ ভিত্তিত যি জাতি জনগোষ্ঠীয়ে যি অধিকাৰ পায় সেই অধিকাৰ দিয়ক। এয়া উচ্ছেদ আসলতে সংখ্যালঘু মুছলমানৰ ওপৰত নহয়, এই উচ্ছেদ চলিছে, বুলডোজাৰ চলিছে ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে যিবোৰ অধিকাৰ দিছে সেই অধিকাৰৰ ভিত্তিত মানুহ অসমত বা ভাৰতবৰ্ষত বসবাস কৰি আছে। সেয়ে আমি কব খুজিছো যে আজি সংবিধানৰ ওপৰত অত্যাচাৰ চলাইছে, বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাক এটা কথা সকীয়াই দিব খুজিছো যে অনতি পলমে এই উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু পুনৰ সংস্থাপন নোহোৱাকৈ এক ঘৰ পৰিয়ালকে যাতে উচ্ছেদ কৰা নহয়। আৰু যদি তেনেকুৱা কৰা হয় তেনেহ'লে কিন্তু ABMCয়ে গোটেই অসমতে এক ভয়ানক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা হয়তো হিমন্ত বিশ্ব শৰ্মাই জনা দৰকাৰ যে কল্যাণকামী ৰাষ্ট্ৰ এখনত চৰকাৰৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰাৰ কাৰণে তেওঁক আমি হয়তো ABMCয়ে অনুৰোধ জনাইছো। কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰ এখনৰ দায়িত্ব হ'ল বাসস্থান, অন্ন, বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা কৰা, ভূমিহীন লোকক ভূমি পট্টাদান কৰা। কিন্তু সেয়া নকৰি ভূমিহীন লোকসকলক ভূমি পট্টাৰ বিপৰীতে তেওঁলোকক উচ্ছেদ অভিযান চলাই আছে। আমি এই চৰকাৰক তাৰমানে সকীয়াই দিব খুজিছো যে অনাগত দিনত যাতে কোনো ধৰণৰ পুনৰ সংস্থাপন বা হয়তো ভূমি পট্টা নিদিয়াকৈ এক ঘৰ মানুহকে যাতে উচ্ছেদ কৰা নহয়। আৰু এই পৰিপ্ৰেক্ষিতত ইতিমধ্যে আপোনালোকে হয়তো সকলোৱে জানে যে আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ইতিমধ্যে দিল্লীৰ যন্তৰ মন্তৰত অহা 21 জুলাই তাৰিখে পাৰ্লিয়ামেণ্টৰ অধিৱেশনৰ প্ৰথম দিনাই আমি তাৰমানে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গোটেই বিশ্বক আমি জনাই দিম যে অসমত এখন এনেকুৱা এজন হিটলাৰী তাৰমানে মুখ্যমন্ত্ৰী তাৰমানে সৃষ্টি হৈছে, যি হিটলাৰী মুখ্যমন্ত্ৰীয়ে কেৱল তাৰমানে সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লৈ উচ্ছেদ অভিযান চলাই আছে, সজাই তাৰমানে বিভিন্ন ধৰণৰ তাৰমানে অন্যায় অত্যাচাৰ কৰি আহিছে। এই কথা আমি বিশ্ববাসীক জনাই দিম আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিম। বিজেপি চৰকাৰ হায় হায় অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগিবই, অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগিবই, নহলে আমি গণ আন্দোলন কৰি তুলিম। বিজেপি চৰকাৰ হায় হায় বিশ্বৰ মুৰ্দাবাদ, সংখ্যালঘু বিৰোধী বিজেপি চৰকাৰ হায় হায়। লিগাল ডিমান্ড, our demand legal demand, এই সংগ্রাম চলিছে, এই সংগ্রাম চলিছে, এই সংগ্রাম চলিছে, অমানবিক উচ্ছেদ বন্ধ করো, অমানবিক উচ্ছেদ বন্ধ করো, বিজেপি হাই হাই, বিজেপি হাই হাই। সংখ্যালঘু বিরোধী বিজেপি সরকার মুর্দাবাদ, সংখ্যালঘু বিরোধী হিমন্ত বিশ্ব শর্মা গো ব্যাক, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, বিজেপি সরকার হায় হায়, বিজেপি সরকার হায় হায়। উচ্ছেদ বন্ধ করো, নহলে আমি গণ আন্দোলন গড়ি তুলিম, নহলে আমি গণ আন্দোলন গড়ি তুলিম। We want justice, no justice. অসমত চলি থকা যি অজন হিটলাৰী শাসন চলাই আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ গোটেই অসমত যে চৰকাৰী ভূমি আছে এইটো সঁচা কথা, কিন্তু সেই চৰকাৰী ভূমিত মাত্ৰ মুছলমানসকল বসবাস কৰা নাই, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে। কিন্তু সেই ভূমি উচ্ছেদ কৰাক আমাৰ আপত্তি নাই,
কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাছি বাছি সংখ্যালঘু মুছলমান থকা এলেকাবোৰ উচ্ছেদ কৰিছে। এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। লগতে ভাৰতবৰ্ষৰ সংবিধানে দিয়া যি অধিকাৰ যে প্ৰতিটো ভাৰতীয়ক যে ভূমিৰ অধিকাৰ দিব লাগে, ভূমিহীন মানুহক ভূমিৰ পট্টা দিব লাগে, কিন্তু দেখা গৈ আছে যে তেওঁলোকক পুনৰ সংস্থাপন নিদিয়া পৰিৱৰ্তে তেওঁলোকক উচ্ছেদ কৰি আছে। যে পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰা কাৰ্যক আমি তীব্ৰ বিৰোধিতা কৰিছো। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে আচলতে অসমৰ পৰা যে মুছলমান সকলক কেতিয়াও খেদি দিয়া সম্ভৱ নহয়, মাত্ৰ এওঁলোকৰ ওপৰত মাত্ৰ অত্যাচাৰহে কৰিব লাগে আৰু অত্যাচাৰ কৰি তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায় কৰিব খুজিছে। কিন্তু আচলতে এই পৰিকল্পনা কেতিয়াও আমি সফল হবলৈ নিদিও। প্ৰয়োজন হলে আমি গোটেই অসমৰ যিমান দল সংগঠন আছে সকলো ঐক্যবদ্ধ হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হম। দৰকাৰ হলে আমি দেশৰ ৰাজধানী নহয় ইন্টাৰনেশ্যনেল পৰ্যায়ত আমি যাবলৈ বাধ্য হম, কাৰণ ৰাষ্ট্ৰসংঘলৈকে যোৱাৰ কাৰণে আমি প্ৰস্তুত আছো। তথাপিও এই হিটলাৰী শাসনৰ অৱসান ঘটাব লাগিব। আৰু লগতে আৰু এষাৰ কথা উল্লেখ কৰিব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ ৰাজনৈতিক ৰাজনৈতিক যি আপোনাৰ অস্তিত্ব কেতিয়াও কোনো জাতি জনগোষ্ঠীক এনেকৈ অত্যাচাৰ কৰি দখল কৰি ৰাখিব নোৱাৰে আৰু সেই গাদী নাথাকে। কাৰণ মানৱীয় দৃষ্টিভংগী আগত ৰাখি আপুনি যি সংবিধানৰ শপত খাইছে আৰু সেই সংবিধানৰ ভিত্তিত যি জাতি জনগোষ্ঠীয়ে যি অধিকাৰ পায় সেই অধিকাৰ দিয়ক। এয়া উচ্ছেদ আচলতে সংখ্যালঘু মুছলমানৰ ওপৰত নহয়, এই উচ্ছেদ চলিছে, বুলডোজাৰ চলিছে ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে যিবোৰ অধিকাৰ দিছে সেই অধিকাৰৰ ভিত্তিত মানুহ অসমত বা ভাৰতবৰ্ষত বসবাস কৰি আছে। সেয়ে আমি কব খুজিছো যে আজি সংবিধানৰ ওপৰত অত্যাচাৰ চলাইছে, বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অসমত চলি থকা যি অজন আৰু এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাক এটা কথা সকীয়াই দিব খুজিছো যে অনতি পলমে এই উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু পুনৰ সংস্থাপন নোহোৱাকৈ এক ঘৰ পৰিয়ালক যাতে উচ্ছেদ কৰা নহয়। আৰু যদি তেনেকুৱা কৰা হয় তেনেহ'লে কিন্তু ABMC গোটেই অসমতে এক ভয়ানক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা হয়তো হিমন্ত বিশ্ব শৰ্মাই জনা দৰকাৰ যে কল্যাণকামী ৰাষ্ট্ৰ এখনত চৰকাৰৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰাৰ কাৰণে তেওঁক আমি হয়তো ABMC অনুৰোধ জনাইছো। কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰ এখনৰ দায়িত্ব হ'ল বাসস্থান, অন্ন, বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা কৰা, ভূমিহীন লোকক ভূমি পট্টাদান কৰা। কিন্তু সেয়া নকৰি ভূমিহীন লোকসকলক ভূমি পট্টাৰ বিপৰীতে তেওঁলোকক উচ্ছেদ অভিযান চলাই আছে। আমি এই চৰকাৰক সকীয়াই দিব খুজিছো যে অনাগত দিনত যাতে কোনো ধৰণৰ পুনৰ সংস্থাপন হয়তো ভূমি পট্টা নিদিয়াকৈ এক ঘৰ মানুহকে যাতে উচ্ছেদ কৰা নহয়। আৰু এই পৰিপ্ৰেক্ষিতত ইতিমধ্যে আপোনালোকে হয়তো সকলোৱে জানে যে আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ইতিমধ্যে দিল্লীৰ যন্তৰ মন্তৰত অহা 21 জুলাই তাৰিখে পাৰ্লিয়ামেণ্টৰ অধিৱেশনৰ প্ৰথম দিনাই আমি তাৰমানে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গোটেই বিশ্বক আমি জনাই দিম যে অসমত এখন এনেকুৱা এজন হিটলাৰী তাৰমানে মুখ্যমন্ত্ৰী তাৰমানে সৃষ্টি হৈছে, যি হিটলাৰী মুখ্যমন্ত্ৰীয়ে কেৱল তাৰমানে সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লৈ উচ্ছেদ অভিযান চলাই আছে, সজাই তাৰমানে বিভিন্ন ধৰণৰ তাৰমানে অন্যায় অত্যাচাৰ কৰি আহিছে। এই কথা আমি বিশ্ববাসীক জনাই দিম আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছো। বিজেপি চৰকাৰ